মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দিছে খাৰুপেটিয়াৰ খেতিয়কে কালি দেখিবলৈ পোৱা গৈছিল নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটিয়াৰ খেতিয়কসকলক উদ্দেশ্য কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল যে খাৰুপেটিয়াৰ খেতিয়কসকলে অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰে শাক-পাচলিত আৰু খাৰুপেটিয়াৰ শাক-পাচলি খালে কিডনি পৰ্যন্ত বেয়া হৈ যায় বা বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যি অভিযোগ এই যি বিস্ফোৰক মন্তব্য তাৰ পিছতে এতিয়া হৰব হৈছে খাৰুপেটিয়াৰ খেতিয়কসকলৰ ফালৰ পৰা কোৱা হৈছে মুখেৰে নহয় খাৰুপেটিয়ালৈ আহি প্ৰমাণ দিয়ক হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটিয়াৰ খেতিয়কে শাক-পাচলিত ৰাসায়নিক সাৰ দিয়ে সাৱধান ভুলতো খাৰুপেটিয়াৰ শাক-পাচলি নাখাব মন্তব্য আছিল হিমন্ত বিশ্ব শৰ্মাৰ খাৰুপেটিয়াৰ শাক-পাচলি খালে কিডনি পৰ্যন্ত বেয়া হৈ যায় এনে ধৰণৰ মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটিয়া বৰপেটা ৰোডৰ পৰা চৰকাৰে শাক-পাচলি কিনিব নোৱাৰে খাৰুপেটিয়া বৰপেটা ৰোডৰ খেতিয়কে বহুত বেছি ৰাসায়নিক সাৰ দিয়ে শাক-পাচলিত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যি মন্তব্য তাৰ পিছতে উভতি ধৰিছে খাৰুপেটিয়াৰ খেতিয়কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া প্ৰমাণ কৰি দেখুৱাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দিছে খাৰুপেটিয়াৰ খেতিয়কসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আহি চাই যাওক কি খাৰুপেটিয়ালৈ আহি চাওক কেনে ধৰণে খেতিয়কসকলে খেতি কৰিছে খাৰুপেটিয়াৰ শাক-পাচলি সাত সাগৰ 13 নদীলৈকে যায় সমগ্ৰ বিশ্বতে খাৰুপেটিয়াৰ পৰা শাক-পাচলি যায় সমগ্ৰ বিশ্বতে খাৰুপেটিয়াৰ শাক-পাচলি বিক্ৰী হৈ থাকে খাৰুপেটিয়াৰ খেতিয়কক মিছাতে দুখ নিদিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ এই যি মন্তব্য এনেবোৰ মন্তব্যই আমাক ক্ষতি কৰিছে বুলিও প্ৰকাশ কৰিছে খাৰুপেটিয়াৰ খেতিয়কে শাক-পাচলিত ৰাসায়নিক সাৰ দিয়ে বুলি যি ধৰণৰ মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতে এতিয়া উভতি ধৰিছে খাৰুপেটিয়াৰ খেতিয়কসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আকৌ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি কৈছিল যে খাৰুপেটিয়াৰ খেতিয়কসকলে অত্যাধিক মাত্ৰাত শাক-পাচলিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰে জৈৱিক সাৰৰ হলনি ৰাসায়নিক সাৰ দিয়ে শাক-পাচলিত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে খাৰুপেটিয়াৰ পৰা যদি আমি শাক-পাচলি কিনি আনো চৰকাৰে যদি কিনি আনে তেনেহলে ইয়াৰ পিছদিনাখনি চৰকাৰে জবাবদিহি হ'ব লাগিব যে ইনজেকচন মৰা শাক-পাচলি কিয় বিক্ৰী কৰি আছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছিল খাৰুপেটিয়াৰ পৰা শাক-পাচলি চৰকাৰে কিনিব নোৱাৰে সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছিল যে অসমীয়া মানুহ থকা যিখিনি ঠাই সেই ঠাইসমূহত ইমান খেতি নহয় সেইবাবে যিসকল যুৱক-যুৱতী আছে তেওঁলোকে সমবায় খেতি কৰিব লাগে আৰু সমবায় খেতি কৰিলে ডাইৰেক্টলি চৰকাৰে তাৰ পৰা শাক-পাচলি ক্ৰয় কৰি আনিব এই ক্ষেত্ৰত মধ্যভোগীৰ স্থান নাথাকিব মধ্যভোগীয়ে লাভ উঠাব নোৱাৰিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যি মন্তব্য তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খাৰুপেটিয়াৰ খেতিয়কসকলে খাৰুপেটিয়াৰ খেতিয়কসকলৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটিয়ালৈ আহক বৰপেটা ৰোডলৈ আহক খাৰুপেটিয়া বৰপেটা ৰোডৰ খেতিয়কসকলে কেনে ধৰণে খেতি কৰিছে হেয়া নিজে আহি এবাৰ চাই যাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ইমানেই নহয় হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দি কোৱা হৈছে খাৰুপেটিয়াৰ খেতিয়কসকলৰ ফালৰ পৰা যে হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটিয়াৰ খেতিয়কসকলে কেনেকৈ খেতি কৰি আছে কি সাৰ দিছে হেয়া নিজে স্বচক্ষে দেখি পোৱা নাই খাৰুপেটিয়াৰ খেতিয়কসকলে জানে যে তেওঁলোকে জৈৱিক সাৰ প্ৰয়োগ কৰিছে নে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দি কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাক খাৰুপেটিয়ালৈ আহক আৰু নিজেই স্বচক্ষে চাই যাওকহি যে খাৰুপেটিয়াৰ খেতিয়কসকলে কেনে ধৰণে খেতি কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ মন্তব্য আমাৰ লগত আছে সমান্তৰালকৈ আজি খাৰুপেটিয়াৰ খেতিয়কৰ ভাষ্য আমাৰ লগত আছে একাধিক্ৰমে দুয়োটা মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছো কিন্তু
অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জায়গাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম কলে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক-পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটিয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে সো দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া লৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামুছাৰ দাম দিলো ধান গামুছা হল তাৰ পিছত সৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰুখুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী সোমাব নিদিওঁ বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো ল'ম অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত তেওঁৰ পৰাও আমি পৰামৰ্শখিনি ল'ম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যিটো মন্তব্য দিছে এই মন্তব্যটো ঠিক দিয়া নাই তেখেতে মোটামুটি এটা কমিউনিটিক টাৰ্গেট কৰি কিনে যি মন্তব্যটো দিছে এইটো সম্পূৰ্ণ মানে গ্ৰহণযোগ্য মন্তব্য নহয় তেখেতৰ এই মন্তব্যত আমাৰ কৃষকসকলৰ যথেষ্ট লোকচান হ'ব তেখেতে যিখিনি কথা কৈছে মানে কীটনাশক বিষাক্ত কীটনাশক সাৰ এইখিনি ব্যৱহাৰ কৰি কিনে যিখিনি উৎপাদন কৰি আছে এই উৎপাদনখিনি মানে গোটেই অসমৰ মানুহক খুৱাই আছে বুলি যি এটা মানে তেখেতে মন্তব্য দিছে এই মন্তব্যটোত আমাৰ কৃষকসকলৰ বহু ক্ষতি হৈছে তেখেতে এনেকুৱা মন্তব্য দিব নালাগিছিল তেখেত এজন দক্ষ অসমৰ মুখ্যমন্ত্ৰী তেখেতে অন্তত খাৰুপেটীয়া দলগাঁৱৰ নিচিনা অঞ্চলত তেখেতৰ পৰিদৰ্শন আমি বিচাৰিছিলোঁ তেখেতে নিজে যদি পৰিদৰ্শন কৰে খাৰুপেটীয়া দলগাঁও অঞ্চলত তেতিয়াহ'লে তেখেতে গম পাব যে খাৰুপেটীয়া দলগাঁও অঞ্চলৰ কৃষকসকলে কেনেদৰে খেতি কৰে তেখেত হয়তো অৱগত নহয় যে খাৰুপেটীয়াৰ অঞ্চলৰ পৰাই 7 সাগৰ 13 নদী পাৰ হৈ কিনে ডুবাই লণ্ডন আদি ৰাষ্ট্ৰলৈ ইয়াৰ পৰাই মানে পাচলি ৰপ্তানি হয় আৰু তেখেতে যিখিনি কৈছে যে মানুহৰ স্বাস্থ্যৰ ক্ষতি হোৱাকৈ খাৰুপেটীয়াৰ খেতিয়কসকলে বিষাক্ত কেমিকেল ব্যৱহাৰ কৰে তেনেকুৱা যদি বিষাক্ত কেমিকেল আছে তেখেতৰ বিভাগ আছে তেখেতৰ জৰিয়তে এইখিনি তদন্ত কৰিব লাগে আৰু বজাৰত যদি অবৈধভাৱে কিছু বস্তু বিক্ৰী হৈ আছে এইখিনি দায়িত্ব কিন্তু কৃষকৰ নহয় এইখিনি দায়িত্ব চৰকাৰৰ চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু এইখিনি ওলাব লাগে এইখিনি লৈ কিনে কৃষকসকলক টাৰ্গেট কৰাটো মোটেই ঠিক হোৱা নাই আমি ভাবিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে এই পঞ্চায়ত নিৰ্বাচনত মানুহখিনিক মানে এই মানুহখিনিক টাৰ্গেট কৰি কিনে তেখেতে যাতে বিজেপি চৰকাৰটোক মানে আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে হয়তো এনেকুৱা মন্তব্য কৰিছে বুলি আমি ভাবোঁ মোৰ প্ৰায় 20 বিঘা মাটিত খেতি আছে আপোনাৰ কেপচিকামৰ খেতি আছে বগৰীৰ খেতি আছে আৰু আপোনালোকে দেখা পাইছে এই খেতিডৰাত আমি কি পদ্ধতিত পোক পৰুৱা নিয়ন্ত্ৰণ কৰি আছো হালধীয়া আঠাযুক্ত ষ্টিকাৰ চাইছে তাতে কিমানখিনি মানে পোক আপোনাৰ কন্ট্ৰোল হৈ আছে আৰু আজিকালি যিখিনি মানে বিষাক্ত কেমিকেলৰ কথা কয় এইখিনি কেমিকেল কিন্তু চৰকাৰে ইতিমধ্যে বন্ধ কৰি থৈছে যদি এইখিনি বজাৰত বিক্ৰী হৈ আছে যিখিনি কোম্পানীয়ে বিক্ৰী কৰি আছে তেওঁলোকক তদন্ত কৰাৰ দায়িত্ব চৰকাৰৰ চৰকাৰে এইখিনি তদন্ত কৰি কিনে ওলাব লাগে এইখিনি লৈ কিনে কৃষকক দোষাৰোপ কৰাটো মোটেই ঠিক হোৱা নাই আৰু আপোনালোকৰ চেনেলৰ যোগেদিয়ে মই অসমৰ মাননীয়
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি অন্ততঃ খাৰুপেটীয়া অঞ্চলত এবাৰ পৰিদৰ্শন কৰক। পৰিদৰ্শন কৰিলে আপুনি গম পাব যে ইয়াতে এজন কৃষকে কিমান টকাৰ গোবৰ সাৰ প্ৰয়োগ কৰে, কিমান জৈৱিক সাৰ প্ৰয়োগ কৰে। অকল যে ৰাসায়নিক সাৰে প্ৰয়োগ কৰে তেনেকুৱা কথা নহয়। আৰু যদি ৰাসায়নিক সাৰৰ বা বিষাক্ত কীটনাশকৰ যদি আছে এইখিনি তদন্ত কৰক, আৰু বিকল্প হিচাপে খেতিয়কে কোনখিনি বস্তু প্ৰয়োগ কৰিলে সুফল পাব এইখিনি ব্যৱস্থা কৰক। তেওঁলোকৰ যিহেতু বিভিন্ন কৃষি বিভাগ আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আছে বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে, তাৰ জৰিয়তে কৃষকখিনিক প্ৰশিক্ষণ দিয়াই কিনে এইখিনি তেনেকুৱা ব্যৱস্থা কৰিব লাগে। তেতিয়াহ'লে নিশ্চয় খেতিয়কখিনি ইয়াৰ পৰাই ধুনীয়াকৈ উৎপাদন কৰি কিনে